চাই আছে DY 365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ হিতাধিকাৰী আঁচনিক লৈ এতিয়া কেইবাটাও ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও নতুন আঁচনিৰ সুবিধা জানুৱাৰী মাহৰ পৰাই 100 টকাতে দাইল নিমখ আৰু চেনি লাভ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী মাহৰ পৰাই আনিব এক নতুন আঁচনি কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বা ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে কি ভাল খবৰ দিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ লগতে গেছ সিলিন্ডাৰ কিনিলে পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নৱবৰ্ষৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও নতুন সুবিধা নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আনিব বাবু আঁচনি আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি বাবু আঁচনি কাৰ্যকৰী হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে তাৰ লগতে 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আপোনালোকে লাভ কৰিব দাইল চেনি আৰু নিমখ তাৰ লগতে গেছ সিলিন্ডাৰ কিনিলে পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য গতিকে নৱবৰ্ষৰ প্ৰাকখনত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিতাধিকাৰীসকলৰ বাবে এতিয়া কেইবাটাও ভাল খবৰ দিছে কাৰণ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে কেইবাটাও নতুন সুবিধা লাভ কৰিব অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈ এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ পিছত এতিয়া ৰাজ্য চৰকাৰে এখন নতুন আঁচনি আনিব আৰু এই আঁচনিখনৰ নাম হৈছে বাবু আঁচনি বিশেষকৈ ল'ৰাসকলক বাবে এই আঁচনিখন অনা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু 1 জানুৱাৰীৰ পৰা কেইবাটাও নতুন সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে তাৰ লগতে গেছ সিলিন্ডাৰ কিনিলে পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য এনেদৰে এতিয়া ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে ৰাজ্যবাসীক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াইছো পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন হয় না নহয় এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন বঢ়িয়া দালিটো ভাল আছিল না নাই কোৱালিটিটো আপোনালোকে নিজে কওক কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ভাল এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম হ'ব ভাল হ'বতো বঢ়িয়া তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক উদ্যমিতা অভিযানত 10,000 পিছত 25,000 পাম অৰুণোদয় 1250 টকা চাউল 20 কেজিও যদি আমি পাওঁ 800-1,000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালো আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো গেছৰ সিলিন্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাস গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ সেকেন্ডাৰীত গ'লে 1,000 কলেজত গ'লে 1250 ইউনিভাৰ্চিটিত গ'লে
মাহত 2,500। এইকেইদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰমানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে, দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে। চাউল পাই আছিলো, এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ। কোনোবাই মোক ক'লে যে মামা 120 টকা দিওঁ, 3 টকাটো ঘূৰাই নিদিয়ে দেখোন। হয়নে নহয়? এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন। বঢ়িয়া। দালিটো ভাল আছিল নে নাই? কোৱালিটিটো আপোনালোকে নিজে কওক, কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ, সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম। হ'ব? ভাল হ'বতো? বঢ়িয়া। তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক, উদ্যমিতা অভিযানত 10,000, পিছত 25,000 পাম। অৰুণোদয় 1250 টকা। চাউল 20 কেজিও যদি আমি পাওঁ, 800-1,000 টকা ঘৰত বাচি গ'ল। দালি নিমখ চেনি পালো। আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো, গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম। কোনে কোনে গেছৰ ফৰ্ম ফিল-আপ কৰিলে হাত দাঙক। বহুতে কৰা নাই, সোনকালে কৰি দিয়ক। ঠিক আছে, একো নালাগে, খালি গেছৰ নম্বৰটো লাগে, অৰুণোদয় চেকৰ একাউণ্টটো লাগে, বাছ। গেছতো আমি 250 টকা পাম। ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে। আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1,000, কলেজত গ'লে 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2,500। এইকেইদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয়, মামা বাবু আঁচনি দিয়ক, বাবু আঁচনি দিয়ক। তেতিয়া মই কৈছো ঠিক আছে, 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম। তাৰমানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে, ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে, দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে, আমাৰ চৰকাৰে লৈছে।